ছোৱালীজনীয়ে ভাল নাপালে বুলি পেলাই তহঁতে ইমানখিনি তলত নামিব পাৰিছনে যে ছোৱালীজনী প্ৰটেক্ট কৰা এজন ভায়েক সেই ল'ৰাজনক 20 বছৰীয়া ল'ৰাজনক তহঁতে তেজেৰে ৰাঙলী কৰি পেলাই হানি খুচি পেলাই হত্যা কৰিছ। এনেকুৱা জেহাদী তহঁতৰ মাইণ্ডত মানে কিমান মানে ভৰি থাকিব লাগিব বেয়া বস্তু, তহঁতৰ মানে কিমান সাহস হ'ব লাগিব। কিহৰ কাৰণে ইমানখিনি সাহস পালি তহঁতে? কেনেকৈ পালি? ইমানখিনি ভিতৰত কেনেকৈ তহঁতৰ মানে সাহস থাকে যে তহঁতে ইমান তললৈকে নামিব পাৰিছ? এজনী হিন্দু ছোৱালীয়ে কেনেকৈ এটা জেহাদীৰ প্ৰেমত পৰিব পাৰে, কেনেকৈ এটা জেহাদীক ভাল পাব পাৰে, আৰু সেই ভালপোৱাটোৱে নাকচ কৰাৰ কাৰণে তাইৰ কাল হ'ল। আৰু লগতে তাইৰ সম্পৰ্কীয় কোনোবা এজন ভাইটিকো নিঃসংগভাৱে ৰাস্তাৰ মাজপথত ঘৰৰ পৰা 500 মিটাৰ দূৰত নিঃসংগভাৱে হত্যা কৰিলে, হানি খুচি পেলাই ডেগাৰেৰে ল'ৰাজনক মৃত্যুৰ মুখলৈ ঠেলি দিলে। আসিফ আলী আৰু ৰ'জ আলীয়ে আগতেও ছোৱালীজনীৰ ঘৰৰ মানুহে কোৱা মতে আৰু খুৰীয়েকহঁতে কোৱা মতে যে আগতেও ডেকাৰলৈ গৈছিলে আৰু ভাবুকি দিছিলে যে তহঁতেও ছোৱালীজনীৰ ঘৰৰ মানুহ ন, মই তহঁতক চিনি পাওঁ, তহঁতকো এই ডেগাৰেৰে মাৰি পেলাই শেষ কৰি দিম। মাধুৰ্য বৰ্মনৰ বগা চাৰ্টটো ৰঙা তেজেৰে লুতুৰি পুতুৰি হৈছিলে আৰু ৰাজপথতে তেনেকৈ পেলাই থৈ পেলাই এই দুই জেহাদীয়ে হাৰামজাদাই কুকুৰৰ পোৱালীকেইটাই পলাই গৈছিলে। এই জেহাদীবিলাকে যেনিবা সিহঁতে জোৰ জবৰদস্তি কৰি পেলাই আমাৰ হিন্দু ছোৱালীক টাৰ্গেট বনাই পেলাই লাভ জেহাদ কৰিলে কোনোবা হিন্দু ছোৱালী জানি বুজি কিনে ইহঁতৰ তাতে যাবনে? আৰু যেইকেইজনী গৈছে সেইকেইজনীৰো ইয়াতকৈ আৰু বেয়া অৱস্থাহে হ'ব। গতিকে কোনো হিন্দু ছোৱালীয়ে কোনো প্ৰলোভনত আহি পেলাই ইহঁতৰ কথা বিশ্বাস কৰি পেলাই ইহঁতৰ প্ৰেমত নপৰিবৰ কাৰণে অনুৰোধ জনালোঁ। কাৰণ ইহঁতে হ'ল জেহাদী, ইহঁতে জন্মৰ পৰাই জেহাদী। ইহঁতে মানুহক এনেকৈ হত্যা কৰিব পাৰিছে যদি তেনেকৈ ভাবক আপোনালোকে যে কিমান ডাঙৰ এটা কাম কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনকাউণ্টাৰ কৰা বুলি গম পাইছোঁ, আৰু এইটো বহুত ডাঙৰ বেছি ভাল খবৰ আমাৰ কাৰণে। বিশেষকৈ মোৰ কাৰণে একো নালাগে চৰকাৰৰ পৰা। চৰকাৰখনে যে এনেকুৱা এটা ঘটনা ঘটাৰ পিছত লগালগ ষ্ট্ৰিক্ট একশ্যন লৈ পেলাই লগালগ যে হাৰামজাদাটোক ডাইৰেক্ট যে এনকাউণ্টাৰ কৰিছে, সেইটো আমাৰ কাৰণে বহুত বেছি ডাঙৰ কথা, বহুত বেছি ভাল লাগিছে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক একেবাৰে অন্তৰৰ পৰা মনৰ ফালৰ পৰা একদম অশেষ অশেষ ধন্যবাদ। লগালগ একশ্যন মোডত আহিছে আৰু লগালগ এনকাউণ্টাৰ কৰি দিছে। এনেকুৱা জেহাদীবিলাক যাতে নেক্সট টাইম যাতে অসমত এনেকুৱা একো কামেই কৰিব নোৱাৰে, যাৰ কাৰণে মানে সিহঁতৰ যাতে এটা ভয় সোমাই যায় যে কিবা যদি আমি কিবা কৰোঁ তেতিয়াহ'লে আমাৰ মৃত্যু নিশ্চিত। গতিকে সেই বস্তুটো, সেই ভয়টো যাতে সোমাই যায় মাথাৰ ব্ৰেইনত, সোমাই যায়, সেইখিনি বিচাৰোঁ আমি। আৰু এনেকুৱা কাম যাতে আৰু মানে কৰাটো দূৰৰে কথা, যাতে ভাবিবও নোৱাৰে, আমি সেইখিনি বিচাৰোঁ। আৰু সেই চোহৰৰ বাচ্চাটোক, জেহাদীৰ পোৱালিটোক এনকাউণ্টাৰ কৰাৰ পিছত কবৰ দিবৰ কাৰণেও অনুমতি দিয়া নাই। গতিকে বহুত বেছি ভাল কথা, বহুত বেছি ভাল কথা। এইটো সিদ্ধান্ত লৈছে, কোনো দৰকাৰ নাই এনেকুৱা যোনবিলাক মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব নোৱাৰে, ভাল অৰ্হতা দিব নোৱাৰে, তেনেকুৱাবিলাক মাক বাপেকেও কোনো ধৰণৰ দাহ সংস্কাৰ কৰিবৰ কাৰণেও যাতে সুবিধা নাপায়। বহুত বেছি ভাল কথা, বহুত বেছি ভাল লাগিছে। এটা জেহাদী এটা মৰি গ'ল লগালগ, যেনেকৈ আমাৰ হিন্দু ল'ৰাটোক যেনেকৈ মাৰিছে হানি খুচিকি পেলাই, ঠিক তেনেকৈ এই কুকুৰ হাৰামজাদাৰ গেদাৰ বাচ্চা মানে কি ক'ম আৰু, বহুত বেছি শান্তি অনুভৱ হৈছে আজি যে সেই কুকুৰৰ পোৱালিটো লগে লগে এনকাউণ্টাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত বেছি ধন্যবাদ। কাৰণ এই মনত যোনটো শান্তি পাইছোঁ নহয়, মানে বুজাব নোৱাৰিম। মাধুৰ্য বৰ্মন ঘৰৰ এটা ল'ৰা আৰু বহুত মানে মৰমত তাক ডাঙৰ কৰিছিলে। 20 বছৰ বয়সলৈকে মাক বাপেকে তাক বহুত আলসৰে ডাঙৰ কৰিছিলে, আৰু তেনেকুৱা এটা ল'ৰাক নিঃসংগভাৱে হত্যা কৰা হ'ল। এইটো কোনো সৰু কথা নহয়, এইটো কোনো মানি ল'ব পৰা একো কথাই নহয়। গতিকে লাভ জেহাদ যোনে যোনে কৰক, কুকুৰৰ পোৱালি হাৰামজাদা, তহঁতৰ যদি বাপেৰ মাৰৰ যদি অকাত আছে তহঁতৰ, তেতিয়াহ'লে লাভ জেহাদ নেক্সট টাইম কৰি পেলাই দেখাবি। কোনোবা ছোৱালীক প্ৰলোভন দি পেলাই, কোনোবা ছোৱালী হিন্দু ছোৱালীৰ পিছত পৰিবি, কোনোবা হিন্দু ছোৱালীক প্ৰলোভন দি পেলাই পলাই নিবৰ কাৰণে বিচাৰিবি, লাভ জেহাদ কৰিবি, তেতিয়াহ'লে তহঁতৰ অৱস্থা ইয়াতকৈও বহুত বেছি বেয়া হ'ব। এইটোতো এদিন লাগি গৈছে এনকাউণ্টাৰ কৰোঁতে, গম পাইছনে? আৰু যোনে যোনে এইবিলাক মাইণ্ডত ভাবি আছ বা কৰি আছ, তহঁতেও চম্ভালি যা, নহ'লে তহঁতৰ এনেকুৱা এটা গতি হ'ব, এনেকুৱা এটা দিন হ'ব, মায়েৰে বেবেৰেতো দূৰৰে কথা, গম পাইছনে? কবৰ নাপাবি, কবৰ। এতিয়া জেহাদীবিলাক তহঁতৰ যদি পকৰত দম আছে তেতিয়াহ'লে এতিয়া লাভ জেহাদ কৰি পেলাই দেখা। তহঁতৰ এটা এটা গৰম তেজ এতিয়াৰ পৰা গম পাবি, তহঁতৰ এই গৰম তেজ গাৰ কাটি কাটি পেলাই নাইকিয়া কৰিব। এনকাউণ্টাৰ কৰোঁতে একদিন লাগিছিল, আৰু তহঁতক চাই থাক, যোনে যোনে ভাবি আছ কৰিম বুলি, তহঁতৰ কি অৱস্থা হ'ব খালি চাই থাক। এই ঘটনাটো ঘটাৰ পিছত মই এটা কথা ক'বৰ কাৰণে বিচাৰিছোঁ
যিবিলাক এই ফেচবুক পোষ্টত কিছুমান মানে হাৰামজাদা কুত্তাৰ পোৱালি চালা জেহাদীৰ বাচ্চা কিছুমানে যোনে মুছলিমৰ নামত কলংক কুত্তাৰ বাচ্চা তহঁতক কৈছো শুন তহঁতে যে কৈ আছ যে গৰিয়া কোনোবাই কৈ ভিডিঅ' বনাইছে মিয়া বুলি পেলাই আৰু সিহঁতৰ কমেণ্টত যাই পেলাই ঢেৰ গালি পাৰিছ যে মিয়া নহয় গৰিয়া হয় গৰিয়াবিলাক এটা মিয়াকো দেখা পাইছোঁ মই সি কুকুৰৰ পোৱালি হাৰামি সি ভিডিঅ' ক্ৰিয়েটাৰ হয় বোলে কিবা পকৰৰ ভিডিঅ' ক্ৰিয়েটাৰ সি কুত্তাৰ বাচ্চা কৈ আছে যে মিয়াক কিয় ধৰিছ গৰিয়াক ধৰ আবে শুন হাৰামিৰ পোৱালি শুন তহঁতে এক নম্বৰৰ তহঁতে জেহাদী হয় তহঁতে বাংলাদেশত পাকিস্তানত যাগৈ ইয়াতে থাকি পেলাই লাভ নাই আৰু নিজকে অসমীয়া ৱৰ্ডটো মুখেদি নকবি গম পাইছনে নাই আৰু মই দেখা পাইছোঁ বহুতে কমেণ্ট বক্স ভৰাই দিছে যে মিয়া নহয় মিয়াক কিয় বদনাম কৰিছে এইটো গৰিয়া হয় আৰে ভাই তহঁতে কোনখন পৃথিৱীত জীয়াই আছ বে তহঁতেও এটা জেহাদী হয় যোনে এটা ল'ৰাৰ মৃত্যুক এনেকৈ হাঁহিব পাৰিছ কোনোবা এটা ল'ৰাৰ মৃত্যু কেনেকৈ তহঁতে ঠাট্টা মস্কৰা কৰিব পাৰিছ তহঁতৰ মুখত দিছোঁ তহঁতৰ নিচিনা মানুহক যোনকেইটাই চাব আপোনালোকে কমেণ্টত গৈ পেলাই যিমান ঘটনাটোৰ এইটো ঘটনাত যিমান ভিডিঅ' আহি আছে এই ভিডিঅ'বিলাকত গৈ পেলাই সিহঁতে মানে এনেকুৱা কাজিয়া সৃষ্টি কৰি দিছে মানে এনেকুৱা এটা নেগেটিভ সৃষ্টি কৰি দিছে যে এইটো মিয়া এইবিলাক গৰিয়া হয় গৰিয়াক ধৰ আমি মিয়াবিলাকৰ নাম কিয় বদনাম কৰিছোঁ অমুক তমুক ঢেৰ কমেণ্ট ভাবক ইহঁতে অসমত থাকি পেলাই ইহঁতে কোনটো থিংকিং লৈ পেলাই জীয়াই আছে কোনটো থিংকিং লৈ পেলাই মূৰত সিহঁতে মানে চলি আছে অসমখনত আমাৰ হিন্দুবিলাকৰ মাজত চলি আছে আপোনালোকে ভাবক আৰু এই বস্তুটোৱে এদিন আমাৰ হিন্দুত্বক খতম কৰি পেলাব নাইকিয়া কৰি পেলাব আৰু মানুহে এনেকুৱা ধৰণৰ ভিডিঅ' বনালে কয় যে কিয় হিন্দু মুছলিম কৰি আছা ছেকুলাৰিজম বুলি কয় অন্ধভক্ত আমি